আপুনি বিক্ৰী কৰে বোলে মাছ? নহয় স্যাৰ, এই বিক্ৰী কৰিব গৈছে। এইটো কম লৈছিল, বিক্ৰী কৰিব গৈছিলে। সঁচা কথা ক, বিক্ৰী কৰিব গৈছিলে নেকি? সঁচা কথা ক। এনে লগৰ বুলি অকমান 150-200 টকা লগাই ক'ত ক'ত বিক্ৰী কৰে আপুনি? বিক্ৰী নকৰোঁ স্যাৰ। কি কৰে আপুনি? নাম কি হয় আপোনাৰ? ৰণুজ মিলি। আপোনাৰ দাদাৰ নাম কি হয়? দীপক মিলি। কেতিয়াৰ পৰা ড্ৰাগছ বেছি আছে? মই বিকা নাই স্যাৰ। এইটো ক'ত লৈ গৈছিলে নহ'লে টেমাটো? টেমাটোৰ লৈ যোৱা নাই স্যাৰ। টেমাটো এনেকুৱা আপোনাৰ ফোন ৰেকৰ্ডিং, আপুনি যে বস্তু আনি দিম বুলি এনেকুৱা ৰেকৰ্ডিঙো আছে আমাৰ লগত। মই বজাৰৰ পৰা আহি আছিলোঁ, সেইখিনিতে মই পুলিচৰ গাড়ী দীপক মিলিৰ ঘৰৰ ওচৰত দেখি মই বাইকটো ৰখাই বাইকৰ পৰা নামি দেখিলোঁ যে পুলিচ আছে। তাৰপিছত দুই এজন গাঁৱৰ মানুহ আছিলে, তেখেতসকলক সোধোতে ক'লে যে এই ড্ৰাগছৰ ক্ষেত্ৰত আহিছে, ড্ৰাগছ লৈছে বুলি। আৰু তাৰপিছত ময়ো সোমাই চাওঁ, সঁচাকৈ পুলিচ আছে, চেকিং কৰি আছিলে। সেইখিনিয়ে মই ক'বলগীয়া। বস্তু পালে বুলি কৈছে, মই দেখা নাই বাৰু, মোৰ চকুৰ আগত পোৱাটো মই দেখা নাই, কিন্তু চিজ কৰাটো মই দেখিছোঁ। বস্তু দেখিছোঁ। হয় হয়, আটক কৰিছে। ৰণুজ মিলিক আটক কৰিছে। হয়, সন্দেহটো অনুমানে সিহঁতে মোৰ জনামতে, মোৰ জনাৰ আগৰ পৰাও কৰিব পাৰে, কিন্তু মই জনাত 2 বছৰ 2.5 বছৰ আগৰ পৰা কৰা মই দেখিছোঁ। হয়, শুনিছোঁ তেনেকুৱা দীপক মিলিও কৰে বুলি। আপোনাৰ পৰিচয়টো? মোৰ যাদৱ কুম্বাং, এই একে গাঁৱৰে হয় মই।